আমাক ভাৰতীয় ঋষিসকলে শ্ৰীমন্ত শংকৰ গুৰু মাধৱ পুৰুষে প্ৰথমতে আমাক শিকাইছে আসন। আসনে আমাক কি কৰে? মন স্থিৰ কৰে। মনত ৰাখিবা, আসনে মন স্থিৰ কৰে। 1 নম্বৰ। 2 নম্বৰতে মনৰ যি আমাৰ চঞ্চলতা, এই মনৰ চঞ্চলতাটো দূৰ কৰে, এই 2 নম্বৰ। 3 নম্বৰে কি কৰে? মন স্থিৰ কৰে। আমাৰ মনক স্থিৰ কৰে, মনৰ চঞ্চলতা দূৰ কৰে, মনক বলৱান কৰে। এনেকৈ আসনত বহিলে তাৰ পাছতে আমি 3 বাৰ ওমকাৰ উচ্চাৰণ কৰিম। কৃষ্ণ। এতিয়া প্ৰথমতে এটা তোমালোকক আৰু আমাৰ অভিভাৱকসকল, আমাৰ দুইটাৰ অত্যন্ত এটি দৰকাৰী কাহিনী ভাগৱতত দিছে, তাৰ পৰা আৰম্ভ কৰিম। আমাৰ জীৱনক কেনেকৈ অমৰত্ব দিয়ে, অপমৃত্যুৰ পৰা কেনেকৈ ৰক্ষা কৰে, আমাৰ জীৱন নষ্ট নোহোৱাকৈ কেনেকৈ সুৰক্ষিত কৰে, এই কাহিনীটোৰ লগত আমি যদি সম্পৰ্ক কৰোঁ তেতিয়া বুজিব পাৰিম। মাৰ্কেণ্ড নামৰ এজন ল'ৰা আছিলে, অকণমানি তোমালোকৰ নিচিনা। নামটো কি আছিলে? মাৰ্কেণ্ড। আৰু এই মাৰ্কেণ্ডৰ বয়সটো মানে আয়ুসটো নাছিলে, আয়ুসটো একেবাৰে নাছিলে যে 8 বছৰতে মৃত্যু হ'ব লাগে। মাৰ্কেণ্ডৰ এদিন তেওঁলোকৰ ওচৰত সপ্ত ঋষি আহিলে। সপ্ত ঋষি যেতিয়া আহিলে, মাৰ্কেণ্ডই কি কৰিলে? চিধা গৈ সপ্ত ঋষিক সেৱা কৰিলে। সেৱা কৰি দিয়াৰ লগে লগে আশীৰ্বাদ দিলে। সেৱা কৰিলে আশীৰ্বাদ পায়নে নাপায়? পায়নে? এতিয়া কি আশীৰ্বাদ দিলে? শতায়ু ভৱ। এইটো সংস্কৃতত কৈছে, শতায়ু ভৱ মানে 100 বছৰ জীয়াই থকা। আশীৰ্বাদ দি দিলে। দিয়াৰ লগে লগে আমাৰ যে বিধাতাই লগে লগে দৌৰ মাৰি আহিলে, আহি ক'লে, হে ঋষিসকল, হে ঋষিসকল, বৰ ডাঙৰ কাম কৰিলা, বৰ ডাঙৰ কাম কৰিলা। বোলে কি কাম কৰিলোঁ? বোলে তোমালোকে যে আশীৰ্বাদ দিলা শতায়ু ভৱ, এওঁৰ আয়ুস আৰু নাই, আৰু কেইটামান দিন বাকী আছে মৃত্যু হ'বলৈ, আৰু কেইটামান দিন বাকী আছে। তে ক'লে কি কৰিম? খুব এইফালে মনোযোগ দি শুনা। কি কৰিম? সেৱা কৰি দিলেতো আশীৰ্বাদ দিব লাগিব।
লাগিব নালাগিব? আশীৰ্বাদ দিব লাগিব। এতিয়া কি হ'ব? ঋষিৰ আশীৰ্বাদ যদি অথলে যায় তেতিয়াহ'লে সৃষ্টিত সত্য নাথাকিব। তেতিয়া ক'লে যে বোলা ব্ৰহ্মাৰ ওচৰলৈ যাওঁ, কথাটো আলোচনা কৰিব লাগিব। এতিয়া কি হ'ব? ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মদেৱৰ ওচৰ পালে। ব্ৰহ্মদেৱ প্ৰজাপতি ব্ৰহ্মাক ক'লে যে এটা ওচৰ পালে। ওচৰ পাই ব্ৰহ্মা ওলাই আহিলে। মাকন্দৱে লগে লগে ব্ৰহ্মাক সেৱা কৰি দিলে। আৰু যেতিয়া ব্ৰহ্মাক সেৱা কৰিলে ব্ৰহ্মায়ো ক'লে শতায়ু ভৱ। তেতিয়া আকৌ সপ্ত ঋষিয়ে প্ৰজাপতি ব্ৰহ্মা ক'লে ৰ'ব 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 ৰ'ব। বিধাতাই ক'লে আপুনিও ভুল কৰিলে। বোলে কি ভুল কৰিলোঁ? বোলে যি ভুল সপ্ত ঋষিয়ে কৰিছে সেই ভুল কৰিলা। বোলে কি? এওঁৰ আয়ুস নাই, আৰু কেইটামান দিন বাকী আছে। আৰু শতায়ু ভৱ আশীৰ্বাদ দি দিলে যে এতিয়া কি হ'ব? বোলে কি কৰিম? সেৱা কৰি দিলে যে ধৰ্মৰাজ যমৰ ওচৰলৈ বোলা। এতিয়াতো বৰ ডাঙৰ কথা হৈ যাব। ঋষিৰ কথা, ব্ৰহ্মাৰ কথা, ঈশ্বৰৰ কথা যদি মিছা হৈ যায় তেতিয়াহ'লে সৃষ্টি ৰক্ষা নপৰিব। চব মিছা হৈ গ'লেও আমাৰ সমাজৰ পৃথিৱীৰ মানুহৰ কথা মিছা হ'ব পাৰে, কিন্তু সত্যৰ কথা মিছা হ'ব নোৱাৰে। হ'লেই সৃষ্টি নাথাকিব। এতিয়া যম হ'ল ধৰ্মৰাজ। সঞ্জীমণিপুৰ পাই গ'ল। সঞ্জীমণিপুৰত গৈ যেতিয়া যম ওলাই আহিলে লগে লগে মাকন্দৱে সেৱা কৰি দিলে। আৰু যমেও ক'লে শতায়ু ভৱ। তেতিয়া আকৌ ক'লে বিধিয়ে। বিধাতাই ক'লে তুমিও ভুল কৰি দিলা। সেই যিটো ভুলৰ কাৰণে আমি তোমাৰ ওচৰলৈ আহিলোঁ তুমিও একেই ভুল কৰি দিলা। বোলে কি ভুল কৰিলোঁ? এওঁৰ আয়ুস নাই আৰু কেইটামান দিন আছে, আৰু তুমিও সেই ভুলটোকে কৰি দিলা, শতায়ু ভৱ। তেতিয়া ক'লে যে শতায়ু ভৱ, 100 বছৰ আয়ুস পাবই। কেলে? যি সন্তানে সেৱা কৰি আশীৰ্বাদ লয় সেই সন্তানৰ অপমৃত্যু নহয়। আমি এই কথাখিনি অভিভাৱক আৰু সন্তানসকল দুইটাৰে প্ৰয়োজন। পিতৃ দেৱ ভৱ। দেখা ভগৱান হ'ল পিতা মাতা। ভাৰতীয় ঋষিসকলে কৈছে, ভাৰতীয় সংস্কৃতিয়ে কৈছে, ভাগৱতে কৈছে, গীতাই কৈছে, দেখা ভগৱান হ'ল মা দেউতা, আদ্যগুৰু পিতৃ মাতৃ। আধ্যাত্মিক জীৱনৰ পাঠশালা হ'ল নিজৰ ঘৰখন। ভাগৱতত নাই, গীতাত নাই। আধ্যাত্মিক জীৱনৰ প্ৰথম পাঠশালা ঘৰখন। মাকে দেউতাকক প্ৰতিদিন স্বামী সেৱা কৰিব, আৰু সেই মাকে নিজৰ সন্তানক ক'ব, অ শুন, মোৰ স্বামী গুৰু আৰু তোৰ পিতৃগুৰু। মোৰ স্বামী গুৰু, তোৰ পিতৃগুৰু, বল দুয়ো গৈ সেৱা কৰোগে। দেউতাকৰ চৰণত সেৱা কৰিব। আৰু সেইজনী মাকে আদ্যগুৰু। এইকাৰণে সেইজনী মাকে বুজাব ল'ৰা ছোৱালীক যে পিতা দেখা ভগৱান। এই পিতৃয়ে তোক নেদেখা জগতৰ পৰা নমাই আনিছে। এই পিতৃয়ে মোৰ গৰ্ভত আনি তোক নেদেখা জগতৰ পৰা নমাই আনিছে। আৰু আজি যে তই জীৱন পাইছ, আজি যে তই এই মানৱ জনম পাইছ, পিতৃৰ কাৰণে। মনত ৰাখিবি, পিতৃ দেখা ভগৱান। আৰু পিতৃৰ আশীৰ্বাদ ব্যতিৰেকে হাজাৰ হাজাৰ তীৰ্থ ভ্ৰমণে, হাজাৰ হাজাৰ গীতা ভাগৱত মুখস্থ কৰিলেও জীৱনত ঈশ্বৰৰ কৃপা নাপাবি। আৰু লগে লগে সেই পিতৃয়ে যেতিয়া পুত্ৰক সেৱা কৰিব, আশীৰ্বাদ দিয়াৰ পাছত লগে লগে দাঙি মাকক দেখুৱাব লাগিব, অ শুন, এইজনী মাৰ চৰণতে গংগা আছে। এইজনী মায়ে তোক 10 মাহ 10 দিন গৰ্ভত লৈ বুকুৰ অমৃত পান কৰাই, তোৰ শ বাৰ বিষ্টা মূত্ৰ ধুৱাই
কিমান দিন ৰাতি টোপনি ক্ষতি কৰি একাকাৰ কৰি তোক এই জীৱন দিছে, তোক পালন কৰি এই ডাঙৰ কৰিছে। মাৰ চৰণত ধৰ, জীৱনৰ সমস্ত জন্ম জন্মান্তৰৰ পাপ দূৰ হৈ যাব। এই মাৰ চৰণতে গংগা আছে, মাৰ চৰণতে পতিত পাৱনী আছে, তোৰ জীৱনৰ সমস্ত পাপ দূৰ হৈ যাব। ধৰ মাৰ চৰণত। এইটো প্ৰথম সংস্কাৰ। যি সমাজত এইবোৰ সংস্কাৰ নাই, সেই সমাজত ভাগৱতৰ কোনো ফল নাপায়, সেই সমাজত ভাগৱতৰ ভক্তি নাপায়, সেই সমাজত ভাগৱতৰ হাজাৰ হাজাৰ শ্লোক মুখস্থ কৰক, তাৰ পৰা কৃপা নেপাব। আজি আপোনাৰ খবৰ ইয়াত 89 চনতে প্ৰথম জীৱনৰ আধ্যাত্মিক জীৱনৰ ৰাস্তাত ভৰি দিছোঁ। আজি মনটো ভৰি পৰিল। আজি এই শিশুসকলৰ এই সংস্কাৰ দেখি, আজি এই শিশুসকলৰ মাজত এই বৰগীত, এই নাম, এইকাৰণে এটা কথা মনত পৰিছে যে ব্ৰজধামত কিয় কৃষ্ণ থাকে, গোকুলত কিয় কৃষ্ণ থাকে, এইকাৰণে মাধৱ পুৰুষ ইয়ালৈ কেলে আহিছিলে, এই কথাটো আজি মোৰ মনত আহিছে। গোকুলত এইকাৰণে কৃষ্ণ থাকে যে তাৰ গোকুলৰ প্ৰতিজন মানুহৰ মনৰ মাজত, ভাৱনাৰ মাজত, চিন্তাৰ মাজত ভগৱত প্ৰেম আছে, সমন্বয়, সম্প্ৰীতি, সদ্ভাৱনা আছে। সেইকাৰণে গোকুল। গোকুল মানে কি? য'ত জাতিৰ অহংকাৰ নাই, ধৰ্মৰ অহংকাৰ নাই, য'ত উচ্চ নিজ ভেদ ভাৱনা নাই, য'ত একাত্মতা আছে, সমন্বয় আছে, সম্প্ৰীতি আছে, সদ্ভাৱনা আছে, সেয়াই গোকুল। আৰু সেইকাৰণে কৃষ্ণ তালৈ আহিছিল। আৰু আজি অনুভৱ কৰিছোঁ মাধৱ পুৰুষ নাৰায়ণপুৰলৈ এইকাৰণে আহিছিল। আপোনাসৱৰ মনৰ মাজত, ভাৱনাৰ মাজত, আপোনাসৱৰ বুকুৰ মাজত এই সমন্বয়, সম্প্ৰীতি, সদ্ভাৱনা, এই একাত্মতা আছিল কাৰণে। গতিকে আজিৰ পৰা এই কথাখিনি আমি ভাবোঁ যে আধ্যাত্মিক পাঠশালাই হ'ল ঘৰখন। আমি সকাম পতাৰ দিনা ভকতক কিমান সেৱা কৰোঁ, কিন্তু সকাম নোহোৱাকৈ আমাৰ গৃহলৈ ভকত নাযায় জানো? সেইসকলক আমি সন্তানসকলক কেতিয়াও ভকত দৰ্শন নকৰাওঁ। হাজৰিকা আহিলে, শইকীয়া আহিলে, খুজনীয়া আহিলে, যে অমুক গাঁৱৰ আহিলে, এই মানুহজন হাজিৰা কৰা মানুহ আহিলে, এইবোৰ শিকাওঁ। এইবোৰ যাৰ কাৰণে আমাৰ মনবোৰ, শিশু শিশু মনবোৰৰ মাজত বৈষম্য হৈ যায়। এইজন মানুহ আহিছে সেৱা কৰা, আৰু এইজন নকৰিবা, এইজন আমাৰ জাতৰ নহয়। তেওঁলোকৰ মনবোৰ কিমান বৈষম্য হৈ যাব। এই কথাটোৱে আমাক শিকাইছে বিনুৱাজী। বিনুৱাজীৰ জীৱনৰ পথ প্ৰদৰ্শক আছিলে মাতৃ। বিনুৱাজীৰ নাম আছিলে কি জানানে তোমালোকে? নাজানা? বিনুৱাজীৰ নাম আছিলে বিনু। ভাৰতবৰ্ষৰ ঋষি এজন, নাম আছিলে প্ৰথমতে কি? বিনু। এদিন তেওঁলোকৰ ঘৰলৈ খুজনীয়া এজন গৈছিলে খুজিবলৈ। এজন দুখীয়া মানুহে খুজিবলৈ জান নাযায়, খুজিবলৈ গৈছিলে। তেতিয়া বিনুৱাজী দেখিলে, মই শকতাৱত থুলন্তৰ এজন পুৰুষ, থুলন্তৰ পুৰুষ এজন খুজিবলৈ গৈছিলে। তেতিয়া ক'লে যে তুমি যে খুজিবলৈ আহিছা, লাজ লগা নাই? কাম কৰি খাব নোৱাৰা, ইমান শকত, ইমান বলৱান মানুহ, তুমি খুজি ফুৰিবলৈ লাজ লগা নাই তোমাৰ? তেতিয়া মাক আছিলে ঘৰৰ ভিতৰত, চোতালত আছিলে খুজনীয়াজন, আৰু বিনু তোমালোকৰ মান ডাঙৰ হ'ব। বিনু আছিলে পিৰালিত। ভিতৰৰ পৰা মাকে মাত লগাইছে, খুব ধ্যান দি শুনিবা আকৌ। ভিতৰৰ পৰা আমাৰ মাতৃসকলে, গাৰ্জেনসকলে এইটো খুব মন দিব। বিনু, মা, তই কাক ভিখাৰী দেখিছ? কাক ভিখাৰী দেখিছ তই? কাক কাম কৰি খাবলৈ কৈছ? কাক কৈছ? লাজ লগাৰ কথা কাক কৈছ? তই ভিখাৰী দেখিছ, মই ঈশ্বৰ দেখিছো। তই ভিখাৰী দেখিছ, মই ঈশ্বৰ দেখিছো। আমাৰ গৃহলৈ ঈশ্বৰ আহিছে,
আমাক গৃহস্থীৰ ধৰ্ম দিবলৈ। এখন গৃহস্থীত এজন খোজনীয়া মানুহ যে আহে, এই খোজনীয়া মানুহজনক ঈশ্বৰ দেখিছে। আৰু কি খোজনীয়াজনে আহি আমাক কি দিব? ধৰ্ম দিব। একমুঠি চাউল দিলে আমাৰ তেতিয়াহে মহাপুণ্য হ'ব। কাৰোবাৰ গৃহলৈ কোনোবা এজন গ'লে এগিলাচ পানী দিলে মহাপুণ্য হ'ব। যদি অতিথি সেৱা নাথাকে, যদি অতিথি ভক্তি নাথাকে, অতিথিক যদি একো আমি দিব নোৱাৰোঁ, সেইখন ঘৰ শ্মশান খালী। তাত কেতিয়াও হাজাৰ হাজাৰ যজ্ঞ কৰিলেও ফল নাপায়। বিনু আচৰিত হ'ল আৰু মাকে কৈছে, তোৰ চকুটো মোৰ চকুটো একে চকু হয় নে নহয়? মাকৰ চকু বিনুৰ চকু একে হয় নে নহয়? কিন্তু নহয়, আধ্যাত্মিক চকু বেলেগ, সাংসাৰিক ভৌতিক চকু বেলেগ। আধ্যাত্মিক চকুৰে জীৱৰ মাজত ঈশ্বৰ দেখা পায়, আৰু সাংসাৰিক চকুৰে জাতি দেখা পায়, ধৰ্ম দেখা পায়, উচ্চ দেখা পায়, নিজ দেখা পায়। তেতিয়া বিনুক এই জ্ঞান দিছিলে মাকে, তোৰ চকু মোৰ চকু একে চকু। মই ঈশ্বৰ দেখিছোঁ, তই ভিখাৰী দেখিলি। মই অতিথি দেৱ ভৱ, অতিথি ঈশ্বৰৰ ৰূপ। যাৰ ঘৰলৈ অতিথি নাযায় সেইখন শ্মশান খালী। যাৰ ঘৰত অতিথি পূজিত নহয় সেইখন ঘৰত ঈশ্বৰ কেতিয়াও আশীৰ্বাদ নিদিয়ে। মই ঈশ্বৰ দেখিছোঁ, তই ভিখাৰী দেখিছ। যা চকু বদলাই ল। ঈশ্বৰক পাবলৈ ভক্তিৰ চকু লাগিব। আধ্যাত্মিক জীৱন পাবলৈ অন্তৰ্মুখী ভাৱনা লাগিব, অন্তৰ্মুখী বিচাৰ লাগিব। এই স্থূল চকুৰে, স্থূল শৰীৰে ঈশ্বৰক নাপায়, এই স্থূল দৃষ্টিৰে ঈশ্বৰ দেখা নাপায়। আৰু বিনুৱা, সেই বিনু গৈ বিনুৱা হৈ গ'ল। গোটেই জীৱন বিয়া নাপাতিলে, গোটেই জীৱন সন্ন্যাসীৰ জীৱন যাপন কৰিলে, আৰু দৰিদ্ৰক নাৰায়ণ দেখিলে, আৰু দৰিদ্ৰৰ কাৰণে ভূমি বিচাৰি অসমতো আহিছিলে। এতিয়া আমাক শিকাইছে, বুজিলানে? কি বুজিলা? এই গোটেই জগতত আত্মা আছে নে নাই? আত্মাই হ'ল পৰমাত্মা।